বোৱাৰী বোৱাৰী তুমি বমি কৰিছা যে মা বৰ্ণালী তোৰ কি হৈছে হা তই ৰাতিপুৱা কিয় বমি কৰিছ ৰাতিপুৱাৰ পৰা কি খাইছিলি মানে হা তই তোৰ গেছ হৈছে ভালকে খোৱা বস্তুবোৰ হজম হোৱা নাই সেইকাৰণে এনেকৈ বমি কৰিছ ইমান বেছি বেছি কথা ক'ব নালাগে বুজিছ ডাঙৰহে হৈছ অকণমানো জ্ঞান বুদ্ধি বুলি কোৱা বস্তুটো নাই গেছ যদি হোৱাই নাই তেতিয়াহ'লে কিয় বমি কৰিছে তোৰ মূৰটো গৰম হৈছে নেকি হা কিয় বমি কৰিছে তই নাজানো বোৱাৰী কিমান দিন হ'ল 3 মাহ হৈছে মা কি ইমান দিন হ'ল তাইৰ লগত একেলগে থাকিও তই গম পোৱা নাই নে কিয় বমি কৰিছে জানো কাৰণ বোৱাৰী মা হ'বলৈ ওলাইছে কিয় মা হ'ব ওলাইছে কি কৈ আছা তোমালোকে মই অকণমানো বুজি পোৱা নাই তই বুজি পোৱা নাই হা বোৱাৰীৰ পেটত সন্তান আছে সেইকাৰণে কৈছোঁ মা হ'বলৈ ওলাইছে বুলি তোক গাধ বুলি ক'লেও লাজ পাৱ তই কি এই বাচ্চাটো মই নাৰাখোঁ মানে জন্ম হ'লে মই বাপেকৰ স্বীকৃতি নিদিওঁ ঐ তোক মই কৈছিলোঁ নেকি মোক বাচ্চা লাগিব বুলি এয়া তুমি কি কৈছা এইটোতো ভাল খবৰ এইটো খবৰ পালে প্ৰত্যেকজন দেউতাই সুখী হয় তুমি কিয় তেনেকুৱা কৰিছা মোৰ জানো আগতে বহুতবিলাক ল'ৰা ছোৱালী আছে এটাহে হ'বলৈ গৈ আছে ইমান দিনে তই মোক কৈছিলি নে এইটো জনোৱাৰ কি কথাটো আছে তুমি ভালহে পাব লাগে মা তাইক কৈ দিয়া বাচ্চাটো নষ্ট কৰি পেলাবলৈ মই নাৰাখোঁ এইটো তই পাগল হৈছ নেকি তোৰ মাথাটো ঠিকে আছেনে ঠিকে থকা হ'লে তই এনেকৈ কথা নকয় তই বোৱাৰীৰ সন্তানটো নষ্ট কৰি পেলাবলৈ কৈছ অঁ মা মই যি কৈছোঁ সঁচাকৈ কৈছোঁ মা মই কিন্তু বাৰে বাৰে কৈ আছোঁ মই এই সন্তান বিচৰা নাই মই তোমাৰ সন্তানৰ মা হ'বলৈ ওলাইছোঁ তুমি ভালহে পাব লাগে কাৰণ তুমি দেউতাক হ'ব ওলাইছা তুমি কিয় এনেকুৱা কৰি আছা মোক তাৰমানে এৰি দিবলৈ তুমি এনেকুৱা কৰি আছা নহয় জানো মই আগতেও কৈছিলোঁ আৰু এতিয়াও কওঁ তোক মই আগৰ পৰাই পচন্দ নকৰোঁ মই যিজনী ছোৱালীক পচন্দ কৰোঁ তাইকহে আনিম মিছাতে তই এনেকৈ ইয়াত ওলমি থাকিব নালাগে বুজিছ তাতকৈ ভাল তই তোৰ দেউতাৰ ঘৰলৈ গুচি যা সেইটোৱে তোৰ কাৰণে ভাল হ'ব মই জানো তুমি মোক পচন্দ নকৰা বুলি সেইকাৰণে তুমি মোক অনবৰতে খং কৰি থাকা সেইবুলি তুমি মোক এনেকৈ কৈ থাকিবা নেকি এনেকৈ খং কৰি থাকিবা মই তোমাক কৈ দিছোঁ মই তোক বাৰে বাৰে কৈ আছোঁ তই বাচ্চাটো নষ্ট কৰি পেলা এনে এইবিলাক তুলি নিজেই দুখ চাপি ল'ব নালাগে ময়ো তোক কৈ দিছোঁ ভালে ভালে মই বোৱাৰীক বাচ্চাটো নষ্ট কৰি পেলাব নিদিওঁ আৰু তাইও কৰিব নোৱাৰে এইটো মোৰ শেষ কথা যি কৰা কৰি থাকা কিন্তু বাচ্চাটো জন্ম হ'লে মই তাৰ দায়িত্ব ল'ব নোৱাৰোঁ যদি বাচ্চাটো জন্ম দিওঁ তেতিয়াহ'লে তাৰ দায়িত্ব তুমি আৰু দেউতাই ল'ব লাগিব মা আপোনাৰ পিতেকে কি কৈ গ'ল আপুনি শুনিলেনে এই সন্তানটোৰ দায়িত্ব বোলে তেওঁ ল'ব নোৱাৰে তেতিয়াহ'লে এই সন্তানটোৰ জন্ম হয়নো কি হ'ব কওকচোন মা যদি দেউতাকেই নাথাকে তেতিয়াহ'লে সন্তানটো জন্ম দি কি লাভ আছে মাক বাপেকৰ অবিহনে এটা সন্তান কেনেকৈ ডাঙৰ হ'ব তাক সকলোৱে হাঁহিব আপোনাৰ পিতেকে দেখোন কৈয়ে গ'ল জন্ম হোৱাৰ পিছত বাপেকৰ পৰিচয় নিদিয়ে বুলি তেতিয়াহ'লে মই এই সন্তানটো জন্ম দি কি কৰিম মা পাগলীজনী তই কান্দিছ কিয় হা ময়ো দেখিম নহয় এই সন্তানটো জন্ম হোৱাৰ পাছত সেই পিতৃৰ পৰিচয় কেনেকৈ নিদিয়ে চাই ল'ম মই নাকান্দিবি বোৱাৰী নাকান্দিবি মা কি হ'ল হা বহুত বেইমানি কৰিছা তুমি আৰু মই কিমান অপেক্ষা কৰিম হা তুমি মোক তোমালোকৰ ঘৰৰ বোৱাৰী কৰি নিবা আৰু মই অপেক্ষা কৰি থাকিম ৰিধি কথাটো শুনা না মই এবাৰ কৈ দিছোঁ এজনী ছোৱালীক মই বিয়া কৰাম বুলি মোৰ পচন্দৰ ছোৱালী এজনী ছোৱালী বুলিহে কৈছা মোৰ নামটো উল্লেখ কৰা নাই তুমিতো তোমাৰ দেউতাক ক'বই পৰা নাই মোক ভাল পোৱা বুলি আৰে মইতো ক'বই বিচাৰি আছোঁ কিন্তু মই ক'বলৈ পৰা নাই হ'ব আৰু এটাও মিছা কথা নক'বা তুমি বোবা নে কি মানে তুমি মুখ খুলি একো এটা কথা ক'ব নোৱাৰা নেকি আৰু তোমাৰ দেউতাই যি ক'লে তুমি তাকে শুনি পেলাই যিজনী ছোৱালীক পচন্দ কৰিলে সেইজনীকে তুমি বিয়া কৰাই ল'লা যে তোমাৰ কি সাহস বুলি কোৱা একোৱেই নাই নেকি হিজৰা নেকি তুমি
সিহঁতে যি কয় তাকে শুনিবা তুমি পচন্দ নহ'লেও তুমি তাইকে পচন্দ কৰিবা সিহঁতৰ কথা মতে সিহঁতে কওঁতে তুমি কিয় ক'ব নোৱাৰিলা যে মই তাইক বিয়া নকৰাওঁ মই মোৰ ভালপোৱা ছোৱালীজনীক বিয়া কৰাম বুলি আচৰিত মানুহ কিন্তু দেই তুমি বিকাশ মই তোমাক এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ মইতো বেলেগ ল'ৰা চাই মই বেলেগলৈ যাবগৈ পাৰিলোঁ হয় তোমাৰ কাৰণে আজি ৩-৪ বছৰ অপেক্ষা কৰি আছোঁ আৰু তুমি এনেকুৱা কৰি আছা মোৰ লগত তুমি যদি আজি সেইটো কথা ক'ব পাৰিলা হয় সেইজনী ছোৱালীৰ লগত তুমি সংসাৰে কৰিব নোৱাৰিলা হয় তোমাক তেতিয়া জোৰ কৰি বিয়াও কৰিব নিদিলেহেঁতেন তেতিয়াহ'লে সেই ছোৱালীজনীৰ ঠাইত মই থাকিলোঁ হয় তুমি অকণমান সাহস কৰি ক'ব নোৱাৰিলা মা দেউতাক বিয়াৰ আগত একো ক'ব নোৱাৰিলে এতিয়া বিয়াৰ পাছতো তুমি ক'ব পৰা নাই খালি মোক কোৱা ডিভ'ৰ্চ দিম মই তাইক আৰে তুমি যদি একোৱে নোকোৱা তেনেহ'লে কেনেকৈ এনেকুৱা কৰিবা মা দেউতাটো তাইৰ লগতে আছে ইফালে মোৰ পেটত তোমাৰ সন্তান আছে আজি মোৰ এসপ্তাহ বাঢ়িছে কি বিকাশ এসপ্তাহ বাঢ়িছে মানে তোমাৰ পেটত মোৰ সন্তান আছে তেনেহ'লে তুমি আজি ইমান দিনে এইটো কথা মোৰ আগত কিয় কোৱা নাই কিয়নো ক'ব লাগে মোৰ কাৰণে জানো তুমি কিবা কৰিব পাৰিবা তোমাৰ একো ক'বলৈ সাহসেই নাই আগলৈ তুমি ক'ব পাৰা নে নোৱাৰা সেইটো মই একো নাজানো মুঠতে মই এটাই জানো তুমি এইবাৰ সাহস কৰি ক'বই লাগিব আৰু মোক বিয়া কৰি তোমাৰ ঘৰলৈ পত্নী হিচাপে লৈ যাব লাগিব আৰু তাইক তালাক দিব লাগিব তাইক কেনেকৈ ডিভ'ৰ্চ দিম কোৱাচোন তাইও দেখোন গৰ্ভৱতী সেইকাৰণে মানে তুমি মানে তাইকো গৰ্ভৱতী বনাই পেলালা আৰু কোৱা তুমি বোলে মোকেই ভাল পোৱা তুমি যদি মোকেই ভাল পোৱা তেতিয়াহ'লে তুমি তাইৰ গাত কেনেকৈ টাচ কৰিব পাৰিলা তাইক কেনেকৈ গৰ্ভৱতী হ'ল শুনা তোমাক মই লাষ্ট বাৰৰ কাৰণে কৈছোঁ তুমি সেইজনীক ডিভ'ৰ্চ দিয়া আৰু কিন্তু মই নকওঁ তাইক ডিভ'ৰ্চ দিয়া বুলি মই এটাই জানো তুমি মোক বিয়া কৰি সেইখন ঘৰলৈ পত্নী হিচাপে লৈ যাবা আচ্ছা হ'ব দিয়া ঠিক আছে বাৰু আজি মই ঘৰলৈ গৈ বিয়াৰ প্ৰস্তাৱ দিম বিয়াৰ প্ৰস্তাৱ দিবা যদি তোমাৰ মা দেউতাই এই কথা নামানে তেতিয়া কি কৰিবা তুমি মানে মোক তেতিয়া বিয়া নকৰোৱা এৰি দিবা মোক তুমি কথা শুনিবা নে নুশুনা কোৱা নে মা দেউতাৰ কথা অমান্য কৰি মোক বিয়া কৰাবা নে সিহঁতৰ কথাকে শুনিবা সেইটো কোৱা তোমাক মই 2 দিন সময় দিছোঁ মাত্ৰ যি কৰা নিজেই ডিচিশ্যন লোৱা আৰু যদি একো ডিচিশ্যন ল'ব নোৱাৰা তেতিয়াহ'লে মই গছতে ওলমিম আৰু ধুনীয়াকৈ গোটেই ঘটনাবিলাক মই কাগজত লিখি থৈ যাম A to Z ময়ো দেখিম তুমি তোমাৰ পত্নীক লৈ কেনেকৈ সুখে শান্তিৰে সংসাৰ কৰা ৰিধি ডাঙৰ কথা হ'ল দেখোন কি কৰিম এতিয়া মই আপোনাক আগতেই কৈছিলোঁ যে আপোনাৰ ল'ৰা বিকাশক ইমান মূৰত উঠাই নল'ব বহুত মৰম কৰিলে তাক এতিয়া কি হৈছেগৈ কি হৈছে অনুপমা কি হৈছে মোক খুলি কোৱাচোন কি হৈছে জানে বোৱাৰী গৰ্ভৱতী হৈছে প্ৰথমবাৰৰ কাৰণে আৰু আপোনাৰ ল'ৰাই বোৱাৰীৰ সন্তান নষ্ট কৰিব বিচাৰিছে বাচ্চাটোৰ বাৰু কি দুখ আছে কওকচোন আপুনি সি কিয় এনেকুৱা কৰিছে কিয় নষ্ট কৰিব বিচাৰিছে সি পাগল হৈছে নেকি হা কিয় বোৱাৰীৰ সন্তান নষ্ট কৰিব বিচাৰিছে সি ক'লে হ'ব নেকি সি ক'লেই সকলো কথাই মানিব লাগিবনে আজি তাক ঘৰত আহিবলৈ দিয়া তাক মই সুধিম তাৰ কি হৈছে তাৰ মূৰৰ বিকৃতি ঘটিছে নেকি ইমান ধুনীয়া এজনী সুন্দৰী পত্নী ঘৰত থাকোঁতে সি কি কৰি ফুৰিছে আৰু কিয় সন্তানটো নষ্ট কৰিবলৈ কৈছে আজি দিম মই আহক ইমান সহজ সৰল ইমান ভাল বোৱাৰীজনীৰ লগত সি এনেকুৱা আচৰণ কৰিব পাৰে হা এনেকুৱা ব্যৱহাৰ কৰিব পাৰে মই ইমান দিনে জানি শুনিও বোবাৰ দৰে হৈ আছিলোঁ একো মাত দিয়া নাছিলোঁ সেইকাৰণে সি ইমান ওপৰলৈ উঠিছে ইমানখিনি কৰা নহ'ল এতিয়া সি কি কৰিব বিচাৰিছে বোৱাৰীৰ সন্তান নষ্ট কৰিব বিচাৰিছে সি কৰিবলৈ মানে এইটো কামহে পালেগৈ আজি তাক ঘৰলৈ আহিবলৈ দিয়া যদি মোৰ কথা শুনে তেতিয়াহ'লে সি ঘৰত থাকিব আৰু যদি নুশুনে তেতিয়াহ'লে ঘৰৰ পৰা ওলাই যাব লাগিব দেউতা মইতো আপোনালোকক কেতিয়াও একো বিচৰা নাই আজি বিচাৰিছোঁ দেউতা আপোনাক মই ভিক্ষা মাগিছোঁ মোৰ সন্তানটো ৰক্ষা কৰক দেউতা মই ক'লো নহয় জীয়াই থকালৈকে মই এনেকুৱা কেতিয়াও হ'বলৈ নিদিওঁ তই চিন্তাই নকৰিবি বোৱাৰী তুমি হৈছা মোৰ ছোৱালী আৰু মই তোমাৰ দেউতা গতিকে মই তোমাৰ সন্তানৰ ৰক্ষা কৰিম কেতিয়াও ক্ষতি হ'বলৈ নিদিওঁ দেউতা দেউতা মোৰ কথাটো শুনাচোন আগতে মোৰ কথাটো শুন তাৰ পাছত তোৰ কথা শুনিম তোৰ কেনেকৈ সাহস হ'ল হা মোৰ বোৱাৰীৰ পেটৰ সন্তান নষ্ট কৰিবলৈ মইতো তোমাক আগতেই কৈছিলোঁ
মই এতিয়া সন্তান জন্ম দিব নিবিচাৰোঁ, কিন্তু বৰ্ণালীয়ে মই নজনাকৈয়ে তাইৰ পেটত সন্তান ৰাখিছে আৰু মই গমেই নাপাওঁ। তাই মোক একো নকয়ে আৰু ইমান দিনে কোৱাই নাই। তাইতো মই নজনাকৈয়ে আজি ইমান দিনে চুপচাপ লাগি আছে। মই গমেই নাপাওঁ তাই যে গৰ্ভৱতী হৈছে। এতিয়া মই সন্তান নৰখাটোত মোৰ ক'ত ভুল হ'ব পাৰে, ক'ত দুখ হ'ব পাৰে দেউতা? মই আগতেই তাইক বাৰে বাৰে কৈ আছিলোঁ যে মই এতিয়া সন্তান নিবিচাৰোঁ, কিন্তু তাই মোৰ কথা নুশুনিলে। প্ৰতিটো সময়তে যে তোৰ কথাই শুনিব লাগিব, হা? ক'ত লিখা আছে? তই যেতিয়াই যি কবি সেইটোৱে শুনিব লাগিব নেকি? বোৱাৰী কি কোনো নিজস্ব বুলি কোৱা কোনো স্বাধীনতা নাই? তুমি স্বাধীনতাৰ কথা কৈছা দেউতা? তোমালোকৰ সকলোৰে স্বাধীনতা আছে, গম পালোঁ দিয়া। মোৰহে নাই। মই জানো কিবা কৰিব পাৰোঁ বুলি ক'লে কৰিব পাৰোঁ। তোমালোকৰ কথা মতে উঠিব লাগে, বহিব লাগে, নহয় জানো? তোমালোক সকলোৱে ভাল, মইহে বেয়া। মইতো ঘৰখনৰ একমাত্ৰ অশান্তিৰ কাৰণ, হয়নে নহয়? তোমালোকে মোক আজিলৈ এবাৰ সুধিছানে মোৰ কি ভাল লাগে, মই কি বিচাৰিছোঁ? তোমালোক সকলোৱে মোক বহুত দুখ দি আছা। বাবা, তোক আমি কি অশান্তি দিলোঁ হা? কি কষ্ট দিলোঁ? আমি প্ৰতিটো সময়তে তই ভালে থকাটোৱে বিচাৰিছোঁ। তই যি বিচাৰিছ আমি তাকে দিবলৈ চেষ্টা কৰিছোঁ। আমিনো কি বেয়া কাম কৰিলোঁ হা? বৰ্ণালী দেখিবলৈহে বেয়া নে কি? ইমান ধুনীয়া এজনী ছোৱালী, তাতে ইমান সহজ সৰল এইজনী ছোৱালীৰ লগত তই গোটেই জীৱনটো সুখেৰে কটাব পাৰিবি। আমি এইবুলি চিন্তা কৰিহে তোক বিয়া কৰাই দিছিলোঁ। আমি জানো মা দেউতাৰ হালে তোক বেয়া পাব পাৰোঁ ক? বোৱাৰীক অকণমান ভালদৰে কথা কবি, ভাল ব্যৱহাৰ কৰিবি। কাক ভালকৈ কথা ক'বলৈ দিছা হা? কাক ভালকৈ কথা ক'বলৈ দিছা? ভালকৈ কথা শুনাৰ যোগ্যই নহয় তাই। ভাল কথা শুনিব লগা হ'লে ভালো হ'ব লাগিব নহয়। ভিক্ষাৰী জাত চব। মাই ফুট, তোক মই পচন্দই নকৰোঁ, অ'কে? তই মোৰ পৰা ভাল কথা শুনাৰ যোগ্যই নহয়। কথা ক'বলৈ আহিছে। আমি যিজনী ছোৱালীক নিজে পচন্দ কৰি তোক বিয়া পাতি দিছোঁ, তোৰ সেইজনী ছোৱালীক পচন্দ নহয়, হা? মই ৰাকেশ বৰ্তাৰ ছোৱালী ৰিধিক ভাল পাওঁ, তাইকে বিয়া কৰাম। সেইজনীৰ নাম তই মুখত নলবি বুলি কৈছোঁ। কিন্তু দেউতা, তাই গৰ্ভৱতী, মানে তাইৰ সন্তানৰ বাপেক মই। তাইৰ সন্তানৰ বাপেকৰ পৰিচয় দিব লাগিব যে, সেইকাৰণে মই তাইক বিয়া পাতি এইখন ঘৰলৈ লৈ আহিব বিচাৰিছোঁ। কি কি ৰিধিৰ পেটত তোৰ সন্তান? হে ভগৱান, এই খবৰটো পোৱাৰ আগতে মোক মাৰিয়ে নিনিলা কিয়? আৰু কি শুনিবলৈ বাকী আছে মোৰ? মা দেউতা হিচাপে মই তোমালোকৰ কথাবিলাক ক'বলগীয়া আছিলে, ক'লোঁ। তোমালোকে মানা নামানা সেইটো তোমালোকৰ কথা। মুঠতে মই যে ৰিধিক এইখন ঘৰলৈ বিয়া পাতি আনিম এইটো ফাইনেল কথা। কাৰণ মোৰ পচন্দ তাইহে আছিল। তোমালোকে বৰ্ণালীক এনেই বিয়া কৰাই দিছা মোৰ লগত। তোমালোকৰ কথা পেলাব নোৱাৰিহে মই তাইক বিয়া কৰাব লগা হৈছে। তোমালোকে মোৰ জীৱনটো শেষ কৰি দিলা। তোমালোকে যিয়েই নোকোৱা, মই তাইৰ পেটৰ সন্তানৰ পৰিচয় দিমেই। ইয়াত যদি আহিব নিদিয়া তেতিয়াহ'লে মই তাইক লৈ বাহিৰলৈ ক'ৰবাত গুচি যাম। তথাপিও মই তাইক আনিহে এৰিম। মই বাপেকৰ পৰিচয় দিমেই। অনুপমা, আমি ইয়াক মানুহ কৰাত ক'ৰবাত ভুল হৈ গ'ল, গম পাইছা? যদি ভালদৰে মানুহ কৰিব পাৰিলো হয়, আজি সি আমাৰ আগত এনেকৈ কথা ক'বলৈ সাহসেই নাপালে হয়। হেৰি, মোৰ বোৱাৰীৰ কথাহে চিন্তা লাগিছে। ইয়াত জানো তাইৰ কিবা দুখ আছে কওক? বেচেৰীজনীৰ গাত কি দুখ? তাই এনেই ইমান কষ্ট সহ্য কৰিব লগা হৈছে। কি হ'ব এতিয়া তাইৰ? আচলতে ল'ৰাটোনিয়ে ভুল কৰিলোঁ। তুমি ভাত ইয়াতে খাবা নে টেবুলত গৈ খাবা? মোৰ ভাত খাবলৈ একেবাৰে ইচ্ছা যোৱা নাই। তুমি ইয়াৰ পৰা যোৱা বুলি কৈছোঁ। মই জানো তুমি কিয় নোখোৱা। তুমি মানে চিন্তা কৰি আছা তাইক তুমি কেতিয়া বিয়া কৰাই আনিবা, নহয় জানো? এইবিলাককে ভাবি আছা, সেইকাৰণে তোমাৰ ভাতেই গিলা নোযোৱা হৈছে। প্ৰতিটো সময়তে তুমি তাইৰ কথা কি ভাবি থাকা? মোক অকণমান গুৰুত্ব দিবলৈও টান পোৱা। মই এইখন ঘৰত থাকোঁহে, মোক এৰি তুমি তাইক বিয়া কৰাব বিচাৰিছা। মই বাটৰ কচুহে, হয়নে নহয়? বাটৰ কচু যেতিয়া তুমি উঘালি পেলাব বিচাৰি আছা।
মই নাথাকিলেহে তুমি তাইক বিয়া কৰাব পাৰিবা নহয় জানো মই থাকিলে ক'ত পাৰিবা মই তোমাক কিমান দিনৰ পৰা কৈ আছোঁ তুমি ঘৰৰ পৰা ওলাই যাওঁ বুলি তুমি ক'ত গ'লা তুমি দেখোন বেছি খামোচ মাৰিহে ধৰিলা ঘৰখনত তুমি যদি যোৱা হ'লে মোৰ ইমান সমস্যাই নাছিল ধুনীয়াকৈ মই যি মন যায় তাকে কৰিব পাৰিলোঁ হয় মইতো তোমাৰ লগত সংসাৰখন আগবঢ়াব বিচাৰিছিলোঁ মই ভাবিছিলোঁ দুখ কষ্ট যিয়েই নহওক কিয় মই কেতিয়াও এইখন ঘৰৰ পৰা আঁতৰি নাযাওঁ মই তোমাৰ দুখৰ লগতে দুখী হ'ব বিচাৰোঁ আৰু সুখৰ লগত সুখী তোমাৰ হাতত হাতখন থৈ মই বহুত দূৰ আগবাঢ়ি যাব বিচাৰিছিলোঁ কিন্তু চবতকৈ বেছিতো তুমিয়ে মোক অৱহেলা কৰিছা নিজৰ পত্নী বুলি কেতিয়াও তুমি মৰ্যাদাই দিয়া নাই মোৰ দেউতাৰ ঘৰখন দুখীয়া বুলিয়ে তুমি অস্বীকাৰ কৰিছা তাতো মোৰ দুখ নাই কিয় জানা তুমি মোৰ লগত যিমানেই অন্যায় নকৰা মোক এই ঘৰখনত অকণমান ঠাই দিয়া মই চুকে কোণে পৰি থাকিম তথাপিও মই তোমাক ভৰিত ধৰিছোঁ এইখন ঘৰৰ পৰা তুমি মোক উলিয়াই নপঠিয়াবা তুমি খালি মোক এবাৰ কৈ দিবা মই কি কৰিলে তুমি ভালে থাকিবা হেপী থাকিবা তুমি যি কোৱা মই তাকেই কৰিম যি কোৱা মই তাকেই শুনিম তথাপিও তুমি মোক ঘৰৰ পৰা ওলাই যাবলৈ নক'বা মোক এই ঘৰখনত অকণমান থাকিবলৈ ঠাই দিয়া অকণমান আশ্ৰয় দিয়া মোক আৰু বেছি একো নালাগে অ' মই তোমাৰ লগত সংসাৰ কৰিবই বিচৰা নাই এইবিলাক কি কথা বকি আছা তুমি কি কথা কৈ আছা এইবিলাক হা তাইক অনাৰ পাছত মই তোমাৰ লগত এনেকৈ থাকিব পাৰিমনে তাই থাকিবনে ফাল্টু কথা ক'বলৈ আহিছে শুনা মই ৰিধিক বহুত ভাল পাওঁ তাইক এৰিবও নোৱাৰোঁ আৰু বেলেগত যাব দিব নোৱাৰোঁ গতিকে মই তাইক বিয়া কৰি এখন ঘৰলৈ আনিব বিচাৰোঁ যদি তুমি এই কথাটোত সন্মতি দিয়া তেতিয়াহ'লে তুমি ইয়াত থাকিব পাৰিবা যদি নোৱাৰা তেতিয়াহ'লে তুমি ইয়াৰ পৰা ওলাই যাব লাগিব যদি তুমি একো জামেলা নকৰা তেতিয়াহ'লে তুমি ইয়াত থাকিব পাৰিবা ঠিক আছে তুমি যদি ৰিধিক বিয়া কৰাই সুখী থাকিব পাৰা তেতিয়াহ'লে তুমি সেইটোৱে কৰা মই একো সমস্যাৰ সৃষ্টি নকৰোঁ তুমি সুখী হ'লেই মই সুখী তুমি নিশ্চিন্ত থাকা মই একো সমস্যাৰ সৃষ্টি নকৰোঁ মই তোমাক অনুমতি দিছোঁ যোৱা তুমি ৰিধিক বিয়া কৰাই লোৱা তাৰপাছত দুয়োটাই সুখৰ সংসাৰ কৰা মই অকণমানো বেয়া নাপাওঁ মই তোমাক একোৱে নকওঁ মই কথা দিছোঁ বিয়া কৰাই লোৱাৰ পাছতো মই তোমালোকৰ মাজত নাহোঁৱেই তুমি চিন্তাই কৰিব নালাগে বিকাশ তুমি যেনেকৈয়ে থাকা মই তেনেকৈয়ে সুখী হ'বলৈ চেষ্টা কৰিম পালে খাম নাপালে নাখাওঁ আৰু তথাপিও একো আপত্তি নকৰোঁ তুমি তাইক আনি পেলাই তুমি হেপী হোৱা মোৰ অকণমানো আক্ষেপ নাই তোমাক মই প্ৰমিছ কৰিছোঁ মই তোমাক কেতিয়াও আমনি নকৰোঁ তুমি যেনেকৈ ৰখোৱা মই তেনেকৈয়ে থাকিম ক'ৰবাত পৰি হৈ হ'লেও ৱাও কি ধুনীয়া খবৰ এইটো খবৰ তাইক দিলে তাই একেবাৰে পাগল হৈ যাব ৰিধিক বিয়া কৰোৱাৰ অনুমতি মই নিজৰ ৱাইফেৰে পালোঁ যেতিয়া আৰু কি লাগে মা বোৱাৰী মা আপুনি ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই দেখোন কিয়নো এনেকৈ মন মাৰি আছে হ'ব দিয়ক মা যি হ'ল হৈ গ'ল আৰু মই সন্মতি দিয়া হ'লেও আপোনাৰ ল'ৰাই ৰিধিকে বিয়া পাতিলে হয় আৰু সন্মতি নিদিয়া হ'লেও তাইকে বিয়া কৰালে হয় দুদিন আগ পিছৰ কথাহে মই কৰিবলৈ নিদিলেও কৰিব তাতে মোৰ কি দুখ মা আৰু যি হয় ভালৰ কাৰণেই হয় মা মইতো সকলোবিলাকেই মানি লৈছোঁ মই মন বেয়া কৰা নাই আপুনি মন বেয়া কৰি কিয় একো নোখোৱাকৈ থাকিব আপুনি খাই লওক মই কেনেকৈ খাম বোৱাৰী মোৰ পেটে খাবলৈ বিচৰা নাই মই আৰু তোমাৰ শহুৰ দেউতাই তোমাৰ জীৱনটো ধ্বংস কৰি পেলাইছোঁ মই আৰু দেউতাৰে যদি তোমাক এইখন ঘৰলৈ নানিলোঁ হয় তুমি ইমান কষ্টই নাপালা হয় মা কিনো কথা কৈছে আপুনি এইবিলাক সকলো ভাগ্যৰ কথা ভাগ্যৰ খেলাহে মা ইয়াত আপোনাৰ একো দুখ নাই মোৰেই ভাগ্যখন বেয়া মোৰ ভাগ্যৰ মতে মোৰ যি হ'বলগীয়া আছে তাকেই হৈ আছে মা আপোনালোকে কিয়নো নিজে নিজে দুখ পাতি লৈছে মা নহয়ও বোৱাৰী তুমিনো নিজৰ কপালক কিয় দুখ দিছা দুখ আমাৰ আৰু শাস্তি পাই আছা তুমি নহয় মা মোৰ কষ্ট হৈছে হওক দিয়ক মা মই যদি বেছিকৈ কষ্ট পাওঁ আপোনালোকে মোৰ ওচৰলৈ আহিব মোৰ কষ্ট অলপমান হ'লেও পাতল হৈ যাব ঐ ছোৱালী কাহিনীবিলাক দেখি এনেকুৱা লাগিছে বোৱাৰী আৰু শাহু নহয় যেন নিজৰ মাকহে ঐ ছোৱালী এনেকৈ কথা ক'বলৈ ক'ত সাহস পালি হা মই মোৰ বোৱাৰীজনীক নিজৰ বোৱাৰীৰ নিচিনা নহয়
সদায় নিজৰ ছোৱালীৰ দৰে ভাবোঁ। তুমি মোক শিকাব নালাগে। আপুনি নিজৰ ছোৱালী বুলি মানে নে বোৱাৰী বুলি মানে সেইটো আপোনাৰ কথা। সেইটো মোৰ জানিবলৈ অকণমানো ইচ্ছা নাই। আপোনালোকৰ বিবেক বুদ্ধি বুলি কোৱা কিবা এটা আছেনে নাই বাৰু? আপুনি এইটো কথা ধ্যান দিছেনে? মই ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। মই আজিয়ে আহিছোঁ ইয়ালৈ আৰু মোক ৰাতিপুৱাৰ পৰা একোৱে খাবলৈ দিয়া হোৱা নাই। তাতে মই গৰ্ভৱতী। আপুনিতো জানেই গৰ্ভৱতী অৱস্থাত নোখোৱাকৈ থাকিলে কি হয়। এইখিনি সময়ত নাখালে যে মই অসুস্থ হৈ যাম সেইটো কথা আপুনি নাজানে? তোমাৰ যদি খাবলৈ ইচ্ছাই গৈছে তেতিয়াহ'লে নিজে নোখোৱাগৈ কিয়? তুমি তোমাৰ হাজবেণ্ডক কোৱা। তোমাৰ হাজবেণ্ডে বনাই দিব নহয়। আমাক কিয় ক'বলৈ আহিছা? নোৱাৰোঁ। মই একো তোমাক খাবলৈ দিব নোৱাৰোঁ। মই একো বনাব নোৱাৰোঁ। যোৱা। হ'ব দিয়ক মা, বাদ দিয়কচোন এইবিলাক কথা। মই কিবা এটা খোৱাৰ ব্যৱস্থা কৰোঁগৈ। তুমি কিয় খোৱাৰ ব্যৱস্থা কৰিবা বোৱাৰী? তুমি কি এইখন ঘৰৰ চাকৰি নেকি? যাৰ যি খাবলৈ মন গৈছে নিজে নিজে বনাই খাওক। তুমি সিহঁতৰ কাৰণে বনাবলৈ একো প্ৰয়োজন নাই। মা, মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী। মই যদি খাবৰ কাৰণে সকলোলৈ একো নবনাওঁ কোনে বনাব কওকচোন? মইতো চিন্তা কৰিব লাগিব সকলো। প্ৰীতি, তুমি যোৱা। মই তোমাৰ কাৰণে কিবা এটা খাবলৈ ব্যৱস্থা কৰোঁগৈ। থাক, একো দৰকাৰ নাই। এতিয়া মোৰ এইবিলাক বৰ বিষ যেন হ'ব। নাখাওঁ মই আপোনালোকৰ পৰা একো। মই মোৰ হাজবেণ্ডকে কওঁগৈ কিবা এটা খাবলৈ দিবৰ কাৰণে। আপোনালোকে দিয়াৰ মোক কোনো প্ৰয়োজন নাই। দেখিছা বোৱাৰী, কি মোহ এইজনে কি আনিছে আমাৰি। মই জানোৱেই এই দেখোন অকলে সকলোকে খাই পেলাব। এই কাৰোৱে দৰকাৰ নাই। হ'ব দিয়ক মা, মনে মনে থাককচোন। মূৰটো অকণমান ঠাণ্ডা কৰি ৰাখক। আপুনি বেছি চিন্তা নকৰিব। লওক, চাহ একাপ আনিছিলোঁ ঠাণ্ডাই হৈ গ'ল। মই আকৌ এবাৰ গৰমাই আনোগৈ। হ'ব দিয়ক, আপুনি অকণমান আৰাম কৰক। মুখেশ্বৰীজনীক লৈ আহিছে ইয়ালৈ। নাজানো আৰু এই ঘৰখন ধৰি ৰাখিব নোৱাৰে, জ্বলাব ঘৰ। প্ৰথম দিনাখনে আহি এনেকুৱাকৈ তৰ্ক কৰিছে মোৰ লগত। কিন্তু বৰ্ণালী আজিলৈকে মোৰ লগত তৰ্কই কৰি পোৱা নাই। কামে বনে ৰূপে গুণে সকলো ফালৰ পৰাই তাই ধুনীয়া। সি পাগল হ'ল। সি কিয় তেনেকুৱা কৰিলে? মই যেনেদৰে কৈছোঁ তেনেদৰে কৰ। উল্টা পুল্টা মই একো হোৱাটো নিবিচাৰোঁ। বিকাশ, বিকাশ, কি হ'লনো? মই ইম্পৰ্টেণ্ট কথা এটা পাতি আছিলোঁ। শুনা, মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। এক মুহূৰ্তও থাকিব নোৱাৰোঁ। বেলেগ ঘৰ অংক কৰা। আমি তাতে গৈ থাকিম। ইয়াত মই আৰু নাথাকোঁ দেই। কিয় বেলেগ হ'ম আকৌ? এইটো ঘৰ আমাৰ, সকলোবিলাকেই আমাৰ। কিয় বেলেগ হোৱাৰ কথা কৈছা? শুনা, এইখন ঘৰটো তোমাৰ, সকলো তোমাৰ বুলি তুমি কেনেকৈ ক'ব পাৰা হা? এইখন ঘৰত দেখোন সকলোবিলাক তোমাৰ আগৰ পত্নীৰে। ঘৰ দুৱাৰৰ পৰা সা সম্পত্তিলৈকে সকলোবিলাক। আৰু সকলোবিলাক দেখোন তাইৰ অৰ্ডাৰ মতেই চলে। আৰু তোমাৰ মায়েও তাই বহিবলৈ ক'লে বহে, উঠিবলৈ ক'লে উঠে। কি হৈছে তোমাৰ? খুলি কোৱাচোন। তুমি মোক এবাৰ খালি বুজাই কোৱা, কি হৈছে? কিয় এনেকৈ আছা তুমি? মই ৰাতিপুৱা আহিলোঁ এইখন ঘৰত। এতিয়ালৈকে মোক কোনোৱে একো এটা খাবলৈকে জেচা নাই, একো এটা দিয়া নাই। মইতো গৰ্ভৱতী। এনেকুৱা সময়ত মই নোখোৱাকৈ থাকিলে মই কিমান দুৰ্বল হৈ যাব পাৰোঁ। সিহঁতে জানি শুনিও মোৰ লগত এনেকুৱা কৰিছে যে। মই যেতিয়া উপায়ন্তৰ হৈ পেলাই কিবা এটা খাবলৈ বিচাৰিবলৈ যাওঁ, তোমাৰ মা আৰু তোমাৰ আগৰ পত্নীয়ে মিলি মোক বহুত অপমান কৰিছে। মই ভোকত থাকিবলৈ পৰা নাই, সেইকাৰণে তোমাক ক'বলৈ আহিছোঁ। তুমি মোক কিবা এটা বনাই দিয়া। সিহঁতে মোক একোৱে বনাই নিদিয়ে। তোমাৰ আৰু মোৰ দায়িত্ব সিহঁতে বোলে বহন কৰিব নোৱাৰে। সিহঁতে তোমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে? মই এতিয়াই গৈ সিহঁতক সুধি আছোঁ, মোৰ পত্নীক সিহঁতে কি কৈছে। শুনা, তুমি কাকো একো সোধাৰ প্ৰয়োজন নাই। তুমি বেলেগকৈ ঘৰ বনোৱা, আমি দুয়োটাই তাতে থাকিম। ইহঁতৰ লগত থাকিব নোৱাৰোঁ। শুনা ৰিধি, তুমি এইখন ঘৰ এৰি ক'তো যোৱাৰে প্ৰয়োজন নাই। তুমি এইখন ঘৰৰ নতুন বোৱাৰী। তুমি যদি এতিয়াই বেলেগ হ'ব বিচৰা বা বেলেগ ভাড়া ৰুম লৈ থাকিবলৈ বিচৰা, এই এলেকাৰ মানুহে আমাক কি বুলি হাঁহিব জানানে? মানুহে মোক একো খুৱাই বুৱাই থকা নাই। সিহঁতে মোক ভাল বুলিয়ে কওক বা বেয়া বুলিয়ে কওক, মোৰ একো ফৰক নপৰে। মই নিজে যেনেদৰে থাকিব বিচাৰোঁ তেনেকৈয়ে থাকিম। তুমি ক'তো যোৱাৰে দৰকাৰ নাই। এতিয়াৰে পৰা তোমাৰ যিয়ে প্ৰয়োজন হয় তুমি মোক লগতে ক'বা আৰু মই লগতে আনি হাজিৰ কৰি দিম। বেলেগক ক'ব নালাগে, খালি মোক ক'বা। তুমি এক গিলাচ পানীও নিজে লৈ খাব নালাগে, সকলো মই আনি দিম। তুমি মাত্ৰ মোক ক'বা। এতিয়া এইখিনি ভাত আনিছোঁ, খাই লোৱা, নহ'লে তোমাৰ গাটো বেয়া লাগিব। ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই নহয়। তুমি এতিয়া কিয় ভাত আনিব লগা হ'ল হা? তুমি যদি ৰাতিপুৱাই কিবা এটা দিলা হয়, এতিয়াতো ইমানখিনি কাজিয়া কেতিয়াও নহয়।
তেতিয়া দেখোন বহুত কথা শুনাইছিলা দুয়োজনী শাহু বোৱাৰী মিলি এতিয়া কি হ'ল হা যোৱা ইয়াৰ পৰা তুমি অনা একো বস্তুৱে নাখাওঁ মই ৰিধি চৰি মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ নিজৰ বুলি ভাবি তুমি মোক ক্ষমা কৰি দিয়া আৰু মই অনা ভাতকেইটা খোৱা তুমি নহ'লে কষ্ট পাবা ভাতকেইটা ধৰাচোন খোৱা দেই মই আহি আছোঁ এই আপদটোক মই আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ তাইক চকুৰ আগত দেখিলে মোৰ গাটো একেবাৰে জ্বলি যায় এদিনেই সহ্য কৰিব পৰা নাই ইজনীক গোটেই জীৱনটো মই কেনেকৈ সহ্য কৰিম শুনা ৰিধি সময়ৰ লগে লগে সকলোবিলাক নিজে নিজে ঠিক হৈ যাব তুমি কিবা এটা খাই লোৱা নহ'লে তুমিয়ে কষ্ট পাবা প্ৰকাশ ককাইদেউ কচোন আপোনাৰ ল'ৰা বিকাশে বোলে ৰিধিক আনিছে ঘৰলৈ কথাটো চবেই গম পাইছে দেখোন সি আমাৰ কথা নামানি সেইজনীক বিয়া কৰাইছে এইটো কিন্তু সি ভাল কাম কৰা নাই ককাইদেউ বৰ্ণালীটো দেখিবলৈও ধুনীয়া বৰ সহজ সৰল ছোৱালীজনী ইমান অমায়িক সেইজনী ছোৱালীক এৰি তাৰ এনেকুৱা এটা কাম কৰিবলৈ মন গ'ল তাতে বোলে তাই গৰ্ভৱতী হৈছে শুনা পাইছোঁ সি কিন্তু বৰ বেয়া কাম কৰিছে আৰু বোৱাৰীৰ কি মন গ'ল জানো নিজেই অনুমতি দিলে দেখোন সেইজনীক বিয়া কৰাবলৈ সেইকাৰণে সি বিয়া কৰাই আনিছে তাইক নহ'লেতো আমি অনুমতি দিওঁনে ৰিধিৰ পৰিয়াল ইমান ঠিক নহয় তাইও ইমান ছোৱালীজনী ভাল নহয় বাপেকটোও ভাল নহয় আপোনালোকে সাৱধানে থাকিব ককাইদেউ ঠিক আছে হ'ব দিয়ক মই এফালে আহিছিলোঁ তালৈ যাওঁ ঠিক আছে দে মই আহোঁ হ'ব ককাইদেউ সময় পালে আমাৰ ফালে এপাক আহিবি হ'ব দিয়ক ককাইদেউ কপালত যি লিখা আছে সেয়াই হ'ব আৰু মই সেইকাৰণে বেছি মন বেয়া কৰি থকা নাই হ'লেও বোৱাৰীৰ কাৰণেহে অকণমান বেয়া লাগিছে আপুনি বেছি চিন্তা নকৰিব হ'ব দে যা বোৱাৰী বোৱাৰী বৰ্ণালী দেউতা গৈছোঁ আজি তাই বৰ ভাল পাব তাইৰ কাৰণে শিঙি মাছ লৈ আহিছোঁ মই কি হ'ল দেউতা বোৱাৰী লোৱা এয়া তোমাৰ কাৰণে শিঙি মাছ লৈ আহিছোঁ শাক পাচলিখিনি তলতে আছে এতিয়া এইবিলাক খোৱা তোমাৰ কাৰণে বহুত ভাল আৰু তুমিও ভাল পোৱা নহয় সেইকাৰণে আনিছোঁ কিয়নো ইমান দাম ভৰি মাছ আনিব লাগে দেউতা মই আনি নিদিলে কোনে দিব বিকাশে যে তোমাক আনি দি খুৱাব হ'ল আৰু সি দেখোন তোমাক অকণমানো সহ্যই নকৰে পচন্দই নকৰে সি যাক পচন্দ কৰে তাকহে ভাল পাব তাকহে আনি দিব তোমাৰ প্ৰতি কিবা দায়িত্ব আছে জানো তাৰ মই বিশ্বাসে নকৰোঁ তুমি যে খুজিলে সি তোমাক কিবা এটা আনি দিব বোৱাৰী কিন্তু তুমি চিন্তা নকৰিবা তোমাৰ যদি কিবা প্ৰয়োজন হয় মাৰাক ক'বা মোক ক'বা সকলোতকৈ আগতে তোমাৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম আমি তোমাক যেনেকৈ আনিছোঁ তেনেকৈ ৰাখিবলৈ চেষ্টা কৰিম কেতিয়াও দুখ নিদিওঁ তাৰ কথাত অকণমানো মন বেয়া নকৰিবা কাৰণ তোমাৰ লগত আমি সকলো আছোঁ দেউতা তেখেত মানুহ হিচাপেতো ভালেই মোক ভালেই পায় কিন্তু কিন্তু প্ৰকাশ নকৰে দেউতা ঠিক আছে আপুনি ভিতৰলৈ যাওক মই আপোনাৰ কাৰণে চৰবত আৰু চাহ বনাওঁগৈ ইমান গৰমত আহিছে আপুনি যাওক দেউতা শুনা ক'ত যোৱা হা দেউতা আহি পাইছে যে পাকঘৰলৈ যাওঁ চৰবত বনাওঁগৈ চাহ বনাওঁগৈ আৰু কিবা এটা বনাওঁগৈ তৰকাৰীৰ কাৰণে পাকঘৰত পিছত যাবা আগতে এইখিনি কাপোৰ লোৱা ধুই থৈ আহা কি হ'ল কি কৈছা তুমি তোমাৰ কাপোৰ ডাঙৰ বোৱাৰীয়ে কিয় ধুব সৰু বোৱাৰী তুমি কি নিজৰ কাপোৰখিনি নিজে ধুই ল'ব নোৱাৰা ডাঙৰ বোৱাৰীয়ে দেখোন গোটেই কামবিলাক অকলেই কৰে নে তোমাৰ হাতৰ কিবা সমস্যা আছে নেকি যে নিজৰ কাপোৰখিনি তুমি নিজেও ধুই ল'ব নোৱাৰা দেউতা মই এটা কথা বুজি নাপাওঁ মই কথা কৈ থাকিলে আপুনি কি মাত নামাতিলে নহয়নে প্ৰতিটো কথাতে দেখোন আপুনি উস্তাৰ দি মাৰে এতিয়া মই তাইকহে কথা কৈ আছোঁ আপোনাক কোৱা নাই নহয় আপুনি কিয় মাজতে মাত লগাই লৈছে আমি দুজনীহে কথা পাতিছোঁ কিয় নকম কিয় নকম তুমি নিজৰ কাম নিজে নকৰি ডাঙৰ বোৱাৰীৰ হাতেৰে সকলোবিলাক কাম কৰাইছা আৰু আমি দেখি শুনি একো নকওঁ তাই কাম কৰি থাকিব তুমি ভৰিৰ ওপৰত ভৰি তুলি টিভি চাই থাকিবা বোৱাৰীয়ে মুখ খুলি একো এটা ক'ব নোৱাৰে তুমি যেনেকৈ কাপোৰ কানি ধুলে কষ্ট পোৱা যাৰ কাৰণে তুমি সৰু বোৱাৰীক কাপোৰ ধুবলৈ ক'বলৈ আহিছা ডাঙৰ বোৱাৰীৰ গৰ্ভটোতো সন্তান আছে তাইয়োতো গৰ্ভৱতী কাপোৰ খচোঁতে তাইৰোতো কষ্ট হ'ব তোমাৰ পেটতো বাচ্ছা ডাঙৰ বোৱাৰীৰ পেটতো বাচ্ছা আছে গতিকে নিজে নিজে বুজি নিজৰ কামখিনি নিজে নিজে কৰি লোৱা তোমালোকে দেউতা আপুনি মনে মনে থাকক
হে বুৰ্বকৰ নিচিনা আপুনি কিয় এনেকৈ মোৰ লগত তৰ্ক কৰি আছে আপুনি মাত নিদিব কৈ দিছোঁ ঐ তুমি মোৰ কাপোৰখিনি ধুবানে নাই তোমাক সুধি আছোঁ কি চাই আছা ঠিক আছে দিয়া তোমাৰ কাপোৰখিনি মই ধুই দিম ডাঙৰ বোৱাৰী তুমি কাপোৰ খচাৰ একো দৰকাৰ নাই তুমি পাকঘৰলৈ যোৱা হ'ব দিয়ক দেউতা বেছি কাপোৰ নহয় মই একেইটা ধুই তাৰ পাছতে পাকঘৰত যাম বাৰু যি মন যায় তুমি তাকে কৰি থাকা মই আৰু একো নকওঁ ৰ'বাচোন তুমি মোক এটা কথা কোৱা তুমি কি ঘৰত কিবা তাবিজ কৰি ৰাখিছা নেকি সকলোৱে যে তোমাৰ পক্ষতে কথা কয় একো তাবিজ কৰাৰ দৰকাৰ নাই তেওঁলোকক মই যিমানখিনি মৰম দিছোঁ তেওঁলোকে মোক বুজি পায় সকলোৰে মৰম পালে কি হ'ল মোৰ হাজবেণ্ডৰ পৰা তুমি আৰু কেতিয়াও মৰম নোপোৱা বিয়াৰ আগতে তুমি যিখিনি মৰম পালা সেইখিনিয়ে তোমাৰ সৌভাগ্য বুলি ধৰা এতিয়াৰ পৰা একেবাৰে মৰালৈকে কেতিয়াও তুমি তোমাৰ স্বামীৰ মৰম নোপোৱা কাৰণ তোমাৰ স্বামীক মই তোমাৰ পৰা কাঢ়ি আনিছোঁ কি যে নহয় মই এইবিলাক কথা কিয় কৈ আছোঁ এইখিনি ধৰা ভালদৰে ধুই শুকাই কিনি দিবাহি কাপোৰখিনি ধুমাধুমকৈ মেলি থৈ আহোঁ তাৰ পাছতহে মই আকৌ পাকঘৰত লাগিবগৈ পাৰিম ঐ ভিক্ষাৰী জীয়েক আমাৰ ঘৰৰ প্ৰতিটো মানুহেই তোৰ পক্ষলৈ কথা কয় যে কাৰণটো কি এইখন ঘৰৰ মই ল'ৰা মোৰ কথা নুশুনি তাইৰ কথাহে শুনে এইখন ঘৰত মোৰ কথা নুশুনি তাইহে শুনে মোক কিবা এটা লগা হ'লে মোক নিদিয়ে তাইকহে দিয়ে ঘৰৰ প্ৰতিটো সদস্যই তাইৰ কথাহে শুনে তাইৰ কথাতে উঠা বহা কৰে তুমি কি কৈছা তোমাৰ মা দেউতাই তোমাক একো নিদিয়ে মৰম নকৰে ভাল নাপায় কিন্তু মইতো দেখিছোঁ তোমাৰ মা দেউতা তোমাৰ কাৰণেতো পাগল বহুত ভাল পায় তুমিহে তেওঁলোকৰ মৰম আদৰ একো অনুভৱ কৰিব পৰা নাই তুমি প্ৰতিটো সময়তে উল্টাটোকে ভাবি লোৱা তাই যি কয় তুমি সেইটোকে শুনা বেলেগৰ কথা শুনিবলৈ চেষ্টাই নকৰা আকৌ আশা কৰে তেওঁলোকে ভাল পোৱাটো তুমি দেখোন তাইৰ মৰম চেনেহে বুজি পোৱা মা দেউতাৰ কথা এবাৰো চিন্তা নকৰা আৰু তুমিতো যি মন যায় তাকেই কৰা তুমি কাৰো কথা চিন্তাই নকৰা কাকো সোধাৰ প্ৰয়োজনো অনুভৱ নকৰা তেওঁক আকৌ ভাল পাব লাগে তুমি কিন্তু বেছি বেছি কথা কৈ আছা মই তোমাৰ পৰা একো জ্ঞান বিচৰা নাই একদম চুপ থাকা বুলি কৈছোঁ মোৰ কথাত মাত মাতিবলৈ নাহিবি যি কৰিবলৈ কৈছে সেইটো কৰ তই কেনেকৈ বস কৰিছ মানে সকলোকে সেইটো ক মোক কেনেকৈ বস কৰিছ তোৰ কথামতে সকলোৱে নাচে যে মই কাকো বস কৰা নাই তেওঁলোকে মোক এনেই ভাল পায় কাৰণ মই তেওঁলোককো নিজৰ মা দেউতাৰ দৰে মৰম কৰোঁ শুনা তুমি যিজনী ছোৱালীৰ কাৰণে ইমান কথা কৈ আছা নহয় ইমান মোক বেয়া ব্যৱহাৰ কৰি আছা নহয় সেইজনী ছোৱালীয়ে চাবা তোমাক এদিন নিজেই ক্ষতি কৰিব তুমি এতিয়া বুজা নাই বাৰু ঠিকে আছে এটা সময়ত নিজেই বুজি পাবা যেতিয়া সকলোৰে মুখাবিলাক খোল খাই যাব এইজনী ছোৱালীয়ে তোমাক প্ৰতাৰণা কৰি আছে একদম চুপ থাকা বুলি কৈছোঁ নহয় ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে যোন যেনেকুৱা মানুহ তেনেকেই থাকিব লাগে ইমান ওপৰত উৰিব নালাগে গম পাইছ মই জানো কোন তেনেকুৱা মোক তই জ্ঞান দিবি নেকি ভিক্ষাৰী জাত চব তই ৰিধিৰ কথা এনেকৈ ক'বলৈ ক'ত সাহস পালি হা মই তোক আকৌ কৈছোঁ শুন তাইৰ বিষয়ে এনেকৈ কথা কোৱাৰ তোৰ অকণমানো যোগ্যতা নাই কিয় নাই হা কিয় নাই মোৰ কিয় যোগ্যতা নাই মই তাইৰ বিপক্ষে কিয় কথা ক'ব নোৱাৰিম এজনী ছোৱালীয়ে তোমাক বেয়াকৈ ফচাইছে তাই তোমাক মিছা মাতি আছে তাই প্ৰেগনেণ্ট বুলি কৈ আছে হয়নে কিন্তু মোৰ অকণমান সন্দেহ আছে তুমি অকণমান তাইৰ পেটটো খেপিয়াই চাবা গম পোৱা ক'ৰবাত কাপোৰ চাপোৰহে সোমোৱাই লৈ আছে নেকি বৰ্ণালী মই ঠিকেই কৈছোঁ তুমি ভালেই পোৱা বা বেয়াই পোৱা বাহিৰত আহিলে তাইৰ পেটটো ডাঙৰ দেখোঁ কিন্তু ভিতৰত মই বহুতকেইদিন ন'টিছ কৰিছোঁ তাইৰ পেটটো সৰু হৈ যায় দেখোন আগতে যেনেকুৱা তেনেকুৱা দেখোঁ তাই যদি প্ৰেগনেণ্টে আছিল তাইৰ পেটটো বাঢ়িব লাগিছিল তুমি এবাৰ ন'টিছ কৰিবা আৰু পেটটো চেক কৰিবা শুনা তাই তোমাক ঠগি আছে এতিয়াও সময় আছে তুমি ভালদৰে বুজা কথাবিলাক এইজনী কম কাল লাগেনি নে থিয় দি দি মোৰ মতাটোক এনেকুৱা কথা লগাইছে ইমান মিছা কথা ক'ব পাৰ তই বিকাশ তোমাৰ আৰু মোৰ সুখ দেখি তাই মানে একেবাৰে জ্বলি পকি মৰিছে এই এটা কথাও নুশুনিবা তুমি সুখ দেখি জ্বলি পকি মৰিছে কাৰণে তাই তোমাক এনেকৈ কাণ ভৰাই আছে একো কথাই নুশুনিবা তাই কৈ দিছোঁ কিন্তু ঐ কাল নাগিনী তই কি আমাৰ সুখ দেখি জ্বলি পকি মৰিছ
ভাল লগা নাই তোৰ হা সেইকাৰণে চটফটাই আছ শুনা মই একো কাজিয়া বহাবলৈ বিচৰা নাই আৰু মই যি কথা কৈছো একো মিছা কথা কোৱা নাই আৰু বেয়া কথাও কোৱা নাই মই একো মিছা কথা কোৱা নাই ৰবাচোন মোক এটা কথা কোৱা তোমাৰ যে পেটৰ সন্তানটোৰ বয়স কিমান হৈছে হা মোৰ পেটত 6 মহীয়া সন্তান আছে যদি তোমাৰ 6 মাহে হৈছে পেটটো কি হ'ল হা তোমাৰ অকণমান সময় ডাঙৰ দেখা পাওঁ অকণমান সময় আকৌ একেবাৰে আগৰ দৰে দেখা পাওঁ যে সকলোৰেতো একে নহয় ন কাৰোবাৰ ডাঙৰ হয় কাৰোবাৰ সৰু মোৰ পেটটো বেলেগৰ দৰে ডাঙৰ হোৱা নাই ইমান সেইটোৱে কথা তাৰমানে তুমি কি ক'ব খুজিছা হা মই কি প্ৰেগনেণ্ট হোৱা নাই তুমি যি কৈ আছা সকলোবিলাক মিছা তোমাৰ পেটত কোনো সন্তানেই নাই তুমি মিছা কথা কৈ মোৰ মানুহজনক ফচাই তুমি তেওঁলৈ বিয়া হৈ আহিছা 6 মাহ কি 6 বছৰৰ পাছতো তোমাৰ পেটটো ডাঙৰ নহয় তুমিতো এজনী মস্ত মিছলীয়া আৰু এটা কথা শুনা যিদিনাখন মোৰ মানুহজনে তোমাৰ এই চক্ৰান্তৰ কথা নিজেই গম পাব নহয় সেইদিনাখন তেওঁ নিজেই তোমাক এইখন ঘৰৰ পৰা লঠিয়াই বাহিৰ কৰি দিব সেয়া মাথো সময়ৰ অপেক্ষা তই কি ক'ব বিচাৰিছ হা তোৰ কথা শুনিয়ে কি মোৰ মানুহজনে মোক ভুল বুজিব এইটো কেতিয়াও হ'ব নোৱাৰে মোৰ মানুহজনে মোক বহুত ভাল পায় বিকাশ তুমি কিয় একো কোৱা নাই তুমি তাইক কৈ নিদিয়া কিয় তুমি মোক কিমান ভাল পোৱা আৰে তুমি কিয় একো কোৱা নাই হা মোৰ মানুহজনে একো নকলেও মই ভালদৰে বুজি পাওঁ তেওঁ তোমাক কিমান ভাল পায় শুনা তুমি মোক বেছি ভাল নাপালেও মোৰ একো আক্ষেপ নাই কিন্তু মই প্ৰতিটো সময়তে তুমি ভালে থকাটোৱে বিচাৰিছোঁ তুমি যিটোতে সুখী হোৱা মই সেইটোতে সন্মতি দিওঁ তুমি ভালে থাকিবৰ কাৰণেতো মই আন এগৰাকী বিয়া কৰিবলৈ সন্মতি দিলোঁ এতিয়ালৈকে সহ্যই কৰি আছোঁ তুমি মোক কিমান কষ্ট দিছা এবাৰ ভাবি চোৱাচোন যিজনী ছোৱালীয়ে মোক দিনে ৰাতিয়ে ইমান কথা শুনায় তথাপিও মই সহ্য কৰি আছোঁ একো মাত নামাতো যি কৰিবলৈ কয় মই তাকেই কৰি দিওঁ চাকৰৰ দৰে মই কিয় একো নকওঁ জানা কাৰণ মই তোমাক বহুত ভাল পাওঁ তুমি যাকেই ভাল পোৱা তাইৰ লগতেই তুমি যদি শান্তি পোৱা সেইকাৰণে মই তাইকে আনিবলৈ ক'লোঁ সন্মতি দিলোঁ সকলোবোৰ তোমাক ভাল পোৱাৰ স্বাৰ্থত মই সকলো কৰিব পাৰোঁ কিন্তু তুমি মোক নুবুজিলা সকলো সময়তে মই মুখৰ তলাটো বন্ধ কৰি থৈ দিওঁ তাৰ পাছতো তুমি মোক বুজিবলৈ চেষ্টা নকৰিলা আজিও প্ৰতিটো সময়তে তুমি মোক অৱহেলা কৰা ভালদৰে মাত এষাৰো নিদিয়া কিন্তু এদিন ঠিকেই বুজিবা মই তোমাক কিমান ভাল পাওঁ তুমি মোৰ বাহিৰে আন এগৰাকী বিয়া কৰিব পাৰিলাতো তুমি তাইৰ লগতে সুখী থাকা মই অকণমানো বেয়া পোৱা নাই তুমি সকলো সময়তে হেপী থাকা মই ভগৱানক প্ৰাৰ্থনা কৰিম তুমি সুখী থাকিলে ময়ো সুখী মই তোমালোকৰ পথৰ মাজৰ কাইট হ'ব নিবিচাৰোঁ মই আজিয়ে এই ঘৰ এৰি গুচি যাম আজিয়ে যাম দেখিছা এই ইমান সাহস মোৰ কথা কেনেকৈ লগাই গ'ল তোমাক তুমি তাইৰ কথা শুনি ভুল বুজিছা নেকি মই জানো তুমি বেলেগৰ কথা শুনি মোক ভুল বুজিব নোৱাৰা শুনা বাহিৰত এনেকৈ লোকৰ কথা শুনি মন বেয়া কৰি থাকিব নালাগে ভিতৰত বলা ভিতৰলৈ বিকাশ কি হৈছে তোমাৰ এনেকৈ মন মাৰি বহি আছা যে এইযোৰ কাপোৰ চোৱাচোন এইযোৰ দেখোন এইযোৰ কাপোৰ বৰ্ণালীয়ে দিছে কৈছে এইযোৰ বহুত মৰমৰ কাপোৰ গতিকে মোৰ মৰমৰ মানুহজনে তোমাক বেছিকৈ মৰম কৰে কাৰণে এইযোৰ তুমিয়ে লোৱা তুমি যদি পিন্ধা মই তেতিয়াই বহুত বেছি ভাল পাম সেইকাৰণে মই লৈ ল'লোঁ কি হ'ল মানে তুমি একো মাত মতা নাই যে তুমি কি মোৰ কথা বিশ্বাস কৰা নাই নেকি তুমি কি তোমাৰ ডাঙৰ পত্নীৰ কথাই বিশ্বাস কৰিছা তুমি যদি তাইৰ কথা শুনি মোক অবিশ্বাস কৰিছা তেতিয়াহ'লে কৰা মই এইখন ঘৰেই গুচি যাম মই মোৰ দেউতাৰ ঘৰলৈ গুচি যাম তাতে থকাটোৱেই ভাল হ'ব মোৰ তুমি যেতিয়া মোক বিশ্বাসেই নকৰা তুমি তোমাৰ দেউতাৰ ঘৰলৈও যাব নোৱাৰা কিয় ইয়াত মোক অবিশ্বাস কৰে যেতিয়া মই তাতেই যোৱাটোৱেই ভাল হ'ব য'ত ভাল পোৱা নাই বিশ্বাস নাই তাত থাকি জানো কিবা লাভ আছে কোৱা তেতিয়াহ'লে ব'লা হস্পিটেল যাওঁ হস্পিটেল কিয় হস্পিটেলত মই কিয় যাম তাততো মোৰ কোনো কাম নাই কিয় যাবলৈ খুজিছোঁ বুজি পোৱা নাই তোমাৰ পৰা যোনে যোনে আঙুলি উঠাইছে সকলোৰে ভুলবিলাক ভাঙি দিবলৈ
কোনে ভুল কথা কৈছে কোনে শুদ্ধ কথা কৈছে সকলোবিলাক পৰীক্ষা নিৰীক্ষা কৰিলে ওলাই যাব। ব'লা আমি টেষ্টটো কৰি আহোঁ, তাৰ পাছতে সকলোকে দেখাম আহি। তোমাক শুদ্ধ বুলি প্ৰমাণ কৰিম আৰু তাইক ভুল বুলি। একো নক'বা, যাবই লাগিব তুমি। নাযাওঁ মই হস্পিটেল। যোনে যি কয় সেইটো শুনিব লাগিব নেকি? তাইৰ কথা মতে মই কি হস্পিটেল যাম নেকি? নাযাওঁ, একদম নাযাওঁ। যাবই লাগিব তুমি। শুনা, তুমি মোক প্ৰতিটো ক্ষেত্ৰতে বাধ্য নকৰিবা। মই নাযাওঁ বুলি কৈছোঁ, নাযাওঁ। তুমি কিয় নোযোৱা সেইটো মই খুব ভালদৰেই জানো, কাৰণ তুমি এজনী মিছলীয়া ঠগবাজ। তোমাৰ পেটত কোনো সন্তানেই নাই, তুমি গৰ্ভৱতীয়ে নহয়। তুমি মোক মিছা কথা কৈ মিছা মাতি মোৰ লগত বিয়া হৈ আহিছা। তুমি যদি তেনেকৈ নকলা হয় মই তোমাক চাগে কেতিয়াও বিয়াই নকৰালো হয়। তুমি সকলোকে ঠগাইছা, মোক ঠগিছা, মোৰ পত্নীক ঠগিছা, মোৰ মা দেউতাহঁতক ঠগিছা। তুমি এজনী মস্ত বেইমান মানুহ। মোক কোৱাৰ আগতে নিজৰ ফালে এবাৰ নোচোৱা কিয়? তুমি কি মোক বেইমান বুলি ক'বলৈ আহিছে? তুমি ইমান বছৰে মোৰ লগত ভালপোৱাৰ সম্পৰ্ক গঢ়ি এজনী অচিনাকি ছোৱালীক বিয়া কৰাম বুলিয়ে বিয়া কৰাই পেলালা। তোমাৰ মা দেউতাহঁতৰ কথা শুনি তুমি কি মোৰ লগত বেইমানি কৰা নাই? এতিয়া তাইৰ পেটত তোমাৰ সন্তান আছে। এতিয়া যদি মই মিছা কথাও কৈছোঁ, কেৱল তোমাৰ লগত সংসাৰ কৰাৰ কাৰণে, তোমাক ভাল পোৱাৰ কাৰণেহে মিছা কথা ক'ব লগা হৈছে, বেলেগ একো নহয়। চি 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 মই এইবিলাক কি কৰিলোঁ? তোমাৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে মোৰ আজি নিজৰ ওপৰতে লাজ লাগিছে, খং উঠিছে। তোমাৰ কথা শুনিয়েই মই বৰ্ণালীৰ লগত বেয়া ব্যৱহাৰ কৰিলোঁ, বেয়া আচৰণ কৰিছিলোঁ। যিজনী ছোৱালীয়ে নিজৰ কথা চিন্তা নকৰি অনবৰতে মোৰ পৰিয়ালৰ কথা চিন্তা কৰে, মোৰ কথা চিন্তা কৰে, অনবৰতে ঘৰখনৰ কামকে কৰি থাকে, পৰিয়ালৰ প্ৰত্যেকজন মানুহকে কিমান ধ্যান ৰাখে তাই। সেইজনী ছোৱালীক মই কোনোদিনাখনেই পত্নীৰ মৰ্যাদাই দিয়া নাই। তাই মোৰ বাচ্চাৰ মা আৰু সঁচা পত্নী। মিছা কথা কৈ তুমি মোৰ জীৱনটো শেষ কৰি পেলালা, আমাৰ দুটাৰ মাজৰ মৰম চেনেহবোৰ ভাঙি পেলালা। ইমান দিনে তুমি চাকৰ দৰে যি কৰিবলৈ কোৱা তাকেই কৰি আছিলে, কিন্তু তুমি আজি ইয়াৰ শাস্তি পাবা। তুমি মোক ইমান মিছা ফাঁকি দি যেনেকৈ মোৰ ওচৰলৈ আহিলা, তুমি ইয়াৰ শাস্তি পাবই লাগিব। হ'ব, যদি মোৰ এইটো কথা তুমি অপৰাধ বুলি ভাবিছা, তেতিয়াহ'লে মই অপৰাধী। তুমি যি ইচ্ছা তাকেই কৰিব পাৰা। মই তোমাৰ লগত বিয়া হ'বৰ কাৰণেহে মিছা কথা কৈছিলোঁ। মই তোমাক ভাল পাওঁ কাৰণেহে আহিছিলোঁ এনেকৈ। মইতো তোমাক এৰি বেলেগলৈও যাব পাৰিলোঁ হয়। তুমি এতিয়া কি শাস্তি দিয়া দিব পাৰা? বৰ্ণালীয়ে কি কৰিছে জানা? তোমাক বিয়া কৰিবলৈ অনুমতি দিছে। তাই অনুমতি দিয়াৰ পাছতহে মই তোমাক বিয়া কৰাব পাৰিছোঁ। মোৰ সুখৰ কথা ভাবিহে তাই এইটো ডিচিশ্যন লৈছিল। তাই নিজৰ কথা এবাৰো নাভাবিলে। তোমাক ক্ষমা কৰাৰ মোৰ এটাই চৰ্ত আছে। তোমাৰ কাৰণে যিজনী ছোৱালীয়ে ঘৰ এৰি গুচি গৈছে, তুমি নিজে তাইক ঘূৰাই আনিব লাগিব। একেলগে সংসাৰ কৰিব লাগিব, মিলি জুলি থাকিব লাগিব। তুমি সতিনীৰ সংসাৰ কৰিব লাগিব। যদি কৰিব পাৰা তেতিয়াহে তুমি এইখন ঘৰত থাকিব পাৰিবা, আৰু যদি নোৱাৰা তেতিয়াহ'লে তুমি আজি এইখন ঘৰ এৰি গুচি যোৱা। তোমাক মই ডিভ'ৰ্চ দি বৰ্ণালীৰ লগতে সংসাৰ কৰিম। কি কৰিবা এবাৰ ভাবি চোৱা। তুমি ঠিকেই কৈছা। সমাজত বেলেগ বস্তু দিব পাৰিলেও স্বামীৰ ভাগ কোনো নাৰীয়ে দিব নোৱাৰে। কিন্তু মোক বিয়া কৰিবৰ কাৰণে তাইতো অনুমতি দিছে, সেইকাৰণেহে তুমি মোক আনিছা, নহ'লে নানিলাই হয়। মই তাইৰ ওপৰত ইমান অত্যাচাৰ কৰিছোঁ, ইটোৰ পাছত সিটো অৰ্ডাৰ দিছোঁ, সকলোবোৰ ইমান ধুনীয়াকৈ কৰি যায়। আচলতে তাই বৰ সজা। আজিৰ পৰা মই বাইদেউ বুলিয়ে ক'ম। বাইদেৱে এইখন ঘৰৰ কাৰণে, তোমাৰ কাৰণে, মোৰ কাৰণে যিখিনি কৰিছে কোনো গুণেই কম কৰা নাই। এইখন ঘৰ এৰি যে গুচি গৈছে, বহুত বেয়া কাম কৰিছে বাইদেৱে। মই এতিয়াই যাওঁ, বাইদেউ ঘূৰাই আনো। অমৃতহঁতৰ বাট পোৱাগৈ নাই চাগে। মোৰ সুখৰ কাৰণে তুমি কিয় ঘৰ এৰি গৈছা বাইদেউ? ব'লা ব'লা বিকাশ। বোৱাৰী, কি হৈছে হা তোমাৰ? তুমি ঘৰ এৰি গুচি গৈছা? আমাৰ কথা তুমি এবাৰো কিয় নাভাবিলা? বোৱাৰী, তুমি ঘৰ এৰি গুচি গ'লে আমাৰ কি হ'ব? দৰকাৰ হ'লে বিকাশ আৰু বিকাশৰ পত্নীক ঘৰৰ পৰা বাহিৰ কৰি দিম। তুমি ক'তো যাব নালাগে। বোৱাৰী, তুমি এইখন ঘৰতে থাকিবা। যদি কোনোবা যায় সিহঁত দুটা। তোমাৰ গৰ্ভত আমাৰ বংশৰ তেজ আছে। তুমি ক'ত যাবা হা? ক'ত থাকিবাগৈ? মই মোৰ নাতিক কলৈকো যাব দিব নোৱাৰো। দেউতা, যাৰ কোনো নাই তাৰ লগত সদায় ভগৱান আছে। মোক এটা নহয় এটা ব্যৱস্থা ভালকৈ কৰি দিব। মই যেতিয়া ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছিলোঁ, যেতিয়া অনাথ আছিলোঁ, তেতিয়া এজন মানুহে মোক ঘৰলৈ লৈ গৈছিলে আৰু তুলি তালি ডাঙৰ কৰিছিলে। ডাঙৰ হোৱাৰ পাছত আপোনালোকৰ ঘৰলৈ বিয়া দিলে। বোৱাৰী হৈ আহিলোঁ মই ইয়ালৈ। ভাবিছিলোঁ এইখন ঘৰত কিবা এটা সুখ পাম, বহুত মৰম পাম, আদৰ পাম বুলি ভাবিছিলোঁ।
কিন্তু মই বুজিব পৰা নাই দেউতা। মই স্বামীৰ কাৰণে সকলো কৰিলোঁ, কিন্তু কিয় জানো তেখেতে মোক অকণমান মৰম চেনেহো নিদিয়ে। হাজবেণ্ডৰ কাৰণে ইমান কৰিলোঁ, বিনিময়তনো কি পালোঁ? অৱহেলা আৰু অশান্তিহে পালোঁ। দেউতা, মই কি ভাবিছিলোঁ জানে? যিয়ে নহওক মই মোৰ মানুহজনৰ ঘৰখন কেতিয়াও এৰি নিদিওঁ, কেতিয়াও এৰি নাযাওঁ। কাৰণ তেখেতক মই ভাল পাওঁ আৰু আপোনালোককো মই বহুত বেছি ভাল পাওঁ। আপোনালোকেই মোৰ মা দেউতা। আপোনালোকক এৰি মই থাকিবও নোৱাৰোঁ। তাৰোপৰিও আৰু এতিয়া শেষ পৰ্যন্ত মোৰ কাৰণে ইমান অশান্তি হোৱাটো নিবিচাৰোঁ মা দেউতা। সেইকাৰণে মই থাকিব ইচ্ছা কৰা নাই। এইখন ঘৰত যদি মই থাকোঁ, মইতো কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ। তাৰোপৰিও মোৰ পেটৰ সন্তানটোও ভালে নাথাকে। মই ইয়াত বৰ কষ্ট পাওঁ দেউতা। আপোনালোকে একো চিন্তা নকৰিব। আপোনালোকৰ নাতি হোৱাৰ পাছত মই আপোনালোকৰ হাতত আপোনালোকৰ সম্পত্তি গোটাই দিম, দি থৈ যাম নাতিক আপোনালোকৰ হাতত। মোক যাবলৈ দিয়ক দেউতা। মই আৰু এক মুহূৰ্ত ইয়াত থাকিব নিবিচাৰোঁ। আপোনালোকে ভালে থাকিব মা দেউতা। ক'ত যোৱা বাইদেউ? এইখন তোমাৰ সংসাৰ, তোমাৰ ঘৰ। ঘৰখন এতিয়া তুমি কেনেকৈ সজোৱা সেইটো তোমাৰহে কথা। মই যাওঁ, মোক একো দিব নালাগে, কিন্তু মোৰ মা দেউতাৰ ধ্যান ৰাখিবা। মা দেউতা বহুত ভাল মানুহ। তুমি ঘৰ এৰি কিয় গুচি যাবা বাইদেউ? তোমাৰতো একো দুখ নাই। দুখ কৰিছোঁ যদি মই ঘৰ এৰি গুচি যাম ময়েই। তুমি যাব নালাগে বাইদেউ। তুমি এই ঘৰখন এৰি ক'তো নাযাবা বাইদেউ। ময়ে যামগৈ। তুমি কিয় যাবা? নালাগে তুমি যাব। মোৰ মানুহজনৰ জীৱন মৰণ সকলোৱেতো তুমি। তোমাক পালে তেখেতক আৰু একো নালাগে। তোমাৰ বাহিৰে তেখেতেতো কাৰো কথাই নাভাবে। বহুত ভাল পায় তোমাক। তুমিয়ে যদি ঘৰ এৰি গুচি যোৱা তেতিয়াহ'লে তেওঁৰ কি হ'ব? মোৰ স্বামী যেনেকৈ ৰাখে তেনেকৈ মই সুখী। আজিৰ পৰা মোৰ মানুহজন কেৱল তোমাৰ, আৰু মই কোনো দিনাখনে ভাগ কৰিবলৈ নাহোঁ। তোমালোকে ভালে থাকিবা হা? বাইদেউ, মই জানো মই বহুত ভুল কৰিছোঁ। মই যেতিয়া ভুলটো বুজিব পাৰিছোঁ, মই তোমাক এইখন ঘৰৰ পৰা ক'তো যাবলৈ নিদিওঁ। তুমিনো কিয় থিয় হৈ আছা? এবাৰো নোকোৱা নেকি বাইদেউ ৰখিবলৈ? বৰ্ণালী, তুমি এই ঘৰখন এৰি ক'তো যাব নালাগে। আমাক এৰিও নাযাবা তুমি। মই বৰ ভুল কৰিলোঁ বৰ্ণালী। তোমাৰ নিচিনা ছোৱালী এজনীক মই বুজি নাপালোঁ। ইমান কষ্ট দিলোঁ, কাণত ধৰিছোঁ। চৰি বৰ্ণালী। মই আচলতে মোৰ ভুলটো বুজিব পাৰিছোঁ। আনকি ৰিধিও বুজিব পাৰিছে। তাই নিজৰ ভুল মানি লৈছে। তুমি প্লিজ ইয়াৰ পৰা গুচি নাযাবা। মোৰ সন্তান তোমাৰ গৰ্ভত আছে। তুমি গ'লে মই শান্তিত থাকিব নোৱাৰিম। মই তোমাৰ লগত সংসাৰ কৰিব বিচাৰোঁ বৰ্ণালী। প্লিজ তুমি নাযাবা। তুমি ঘৰ এৰি নাযাবা প্লিজ বৰ্ণালী। অঁ বাইদেউ, এওঁ ঠিকেই কৈছে। প্লিজ তুমি ঘৰ এৰি নাযাবা। আমি সকলোৱে একেলগে থাকিম, মিলিজুলি থাকিম। ডাঙৰ বোৱাৰী, বিকাশে যেতিয়া এইবিলাক কথা বুজিব পাৰিছে, তুমিনো কিয় যাব লাগে? সকলোৱে মিলিজুলি থাকা। মানুহেতো ভুল কৰিলে ক্ষমা কৰি দিয়ে। মইতো স্বীকাৰ কৰিছোঁ মই ভুল কৰিছোঁ বুলি। কিবা বস্তু চুৰ কৰিলে ক্ষমা কৰি দিয়ে। মইতো একো চুৰ কৰা নাই। মই তোমাৰ হাজবেণ্ড। প্লিজ ভুলবোৰ পাহৰি যোৱা। ডাঙৰ বোৱাৰী, মানুহৰতো ভুল থাকেই। স্বীকাৰ কৰিলে কোনো দুখ নাই। এতিয়া তোমাৰ নিজৰ মানুহজনেহে ভুল কৰিছে। মই জানো আমাৰ বোৱাৰীয়ে আমাক এৰি ক'তো নাযায়। মা, দেউতা, মই আপোনালোকক কথা এটা কম বুলি ভাবি আছোঁ, কিন্তু নকলেও থাকিব নোৱাৰোঁ। মই নিৰুপায়, ক'বই লাগিব। মোৰ পেটত কোনো সন্তান নাই। আজি অতদিনে মই আপোনালোকক ফাঁকি দি আহিছিলোঁ। সেইকাৰণে আপোনালোকে মোক যি শাস্তিয়ে দিয়ে মই ল'বলৈ সাজু আছোঁ মা দেউতা। মই সকলো শাস্তিয়ে মাথা পাতি ল'ম। বোৱাৰী, মই আগতেই গম পাইছিলোঁ তুমি যে গৰ্ভৱতী নহয়। আমাৰ ল'ৰাই ভুল কৰিছে যে, সেইকাৰণে সকলোবিলাক মানি ল'বলৈ সাজু আছোঁ দিয়া। বাদ দিয়া আৰু সকলোৱে মিলিজুলি থাকা। দুয়োজনীয়ে বাই ভনী নিচিনাকৈ থাকিবা। অঁ বোৱাৰী, যি হ'ল হৈ গ'ল আৰু। সকলো কথা বাদ দি ঘৰখন নতুনকৈ আৰম্ভ কৰোঁ ব'লা। ঠিক আছে বাইদেউ, হ'ব দিয়া, চিন্তা নকৰিবা। আমি সদায় একেলগে থাকিম।